নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ এই উপদেশে সকলো মনুষ্যকেই সফল হোৱাত সহায় কৰিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা গীতাত যিসমূহ উপদেশ দিয়া হৈছে সেইসমূহ যদি মানুহে নিজৰ জীৱনত পালন কৰে তেতিয়া তেওঁলোকে জীৱনত নিশ্চিতৰূপে সফল হ'ব পাৰে। গীতাৰ এইসমূহ উপদেশে সঁচাকৈ সফল জীৱন নিৰ্মাণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আজি জানো আহক গীতাত উল্লেখ থকা এই বিশেষ উপদেশসমূহ। ১ নম্বৰতে, আত্মা হৈছে অমৰ কিন্তু মানৱ শৰীৰৰ নশ্বৰ। শ্ৰীকৃষ্ণৰ অনুসৰি মানুহৰ শৰীৰটো এটা কাপোৰৰ দৰে, অৰ্থাৎ যেনেদৰে আমি পুৰণি হ'লে কাপোৰ সলনি কৰোঁ, ঠিক সেইদৰে আত্মাও প্ৰত্যেক জন্মতেই শৰীৰ সলনি কৰে, অৰ্থাৎ মানৱ শৰীৰ। আত্মা অস্থায়ী বস্তু যি প্ৰত্যেক জন্মতেই সলনি কৰা হয়। ইয়াৰ অৰ্থ এইটোৱেই যে আমি মানুহৰ শৰীৰ চাই নহয়, আত্মা চাই মানুহৰ চিনাকি কৰিব লাগে। যিসকল মানুহ মানুহৰ শৰীৰত আকৰ্ষিত হৈ থাকে আৰু মানুহৰ জীৱনটোৱেই সত্য বুলি ভাবে, তেনেকুৱাত মানুহৰ বাবে গীতাৰ এই উপদেশ বহুত ডাঙৰ শিক্ষা। ই আমাক শিকায় আমাৰ উদ্দেশ্য অস্থায়ী শৰীৰ তৃপ্তি নহয়, স্থায়ী আত্মাৰ মুখ্য প্ৰাপ্তি। ২ নম্বৰতে, মৃত্যুৱেই হ'ল একমাত্ৰ সত্য। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱানে অৰ্জুনক কৈছিল যে জন্ম আৰু মৃত্যু জীৱনৰ এটা সত্য, যিটো জানি লোৱাটো আৱশ্যক। কাৰণ মানুহৰ জীৱনৰ এটাই সত্য, সেইটো হ'ল মৃত্যু। অৰ্থাৎ যিয়ে এই পৃথিৱীত জন্ম লৈছে সি এদিন নহয় এদিন এই পৃথিৱী এৰি যাবই লাগিব। এইটোৱে এই পৃথিৱীৰ অটল সত্য। তাৰ পিছত এই সত্যটো নহয় বুলি ক'ব নোৱাৰি যে সকলো মানুহে মৃত্যুলৈ ভয় কৰি থাকে, অৰ্থাৎ মানুহে জীৱনৰ আটাইতকৈ অটল সত্যৰ পৰাই ভয় কৰি থাকে। এইটোৱেই মানুহৰ বৰ্তমানৰ সুখো নাইকিয়া কৰি দিয়ে। সেয়েহে কোনো ধৰণৰ ভয় কৰিব নালাগে। মৃত্যুটো সেইটো পৰম সত্য যিটো এদিন আহিবই। সেইবাবে মৃত্যুলৈ ভয় কৰাটো মূৰ্খতা। ৩ নম্বৰতে, ক্ৰোধত ব্যক্তিৰ নাশ হয়। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ এক উপদেশত কৈছে, ক্ৰোধৰ ফলত ভ্ৰম হয় আৰু ভ্ৰমৰ ফলত বুদ্ধি নাশ হয়। বুদ্ধিয়ে কাম নকৰিলে তৰ্ক নষ্ট হৈ যায় আৰু ব্যক্তিৰ নাশ হৈ যায়। সেইবাবে মানুহে খঙত নিয়ন্ত্ৰণ ৰাখিব লাগে, কাৰণ ক্ৰোধে ভ্ৰম উৎপন্ন কৰে। মানুহে খঙত কেতিয়াবা কিছুমান এনেকুৱা কাম কৰে যাৰ ফলত তেওঁলোকৰ বহুত ক্ষতি হয়। কেতিয়াবা মানুহে বেয়া পথো বাছি লয়। মানুহৰ যেতিয়া খং উঠে তেতিয়া মগজুৱে ভাল বেয়া মাজত পাৰ্থক্য কৰিব নোৱাৰা হয়। সেইকাৰণে মানুহে খং উঠাৰ পৰিস্থিতিৰ পৰা বাচি শান্ত হৈ থাকিব লাগে। খঙত একো সিদ্ধান্ত ল'ব নালাগে। খঙত লোৱা সিদ্ধান্তই মানুহক বহুত ক্ষতি কৰিব পাৰে। ৪ নম্বৰতে, মানুহে নিজৰ কৰ্ম এৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই গীতাত এক উপদেশ কৈছে, কোনো মানুহে নিজৰ কৰ্ম এৰিব নোৱাৰে। অৰ্থাৎ যিসকলে কৰ্ম কৰি থাকে তেওঁলোকক সেই মাৰ্গৰ পৰা আঁতৰোৱা ঠিক নহয়। কাৰণ জ্ঞানবাদী লোকত তেওঁলোকৰ কৰ্ম যদি হেৰাই যায় তেতিয়া তেওঁলোক দুয়োফালৰ পৰা ভ্ৰমিত হৈ পৰিব। নাইতো মানুহে কৰ্ম নকৰাকৈ নিষ্কৰ্মতা বা যোগ নিষ্ঠা প্ৰাপ্ত কৰিব পাৰে, নাইতো কৰ্ম ত্যাগ কৰি সিদ্ধি লাভ কৰে। ৫ নম্বৰতে, প্ৰকৃতিয়ে মানুহক কৰ্ম কৰিবলৈ বাধ্য কৰে।
যিসকল মানুহে কৰ্মৰ পৰা বাচিব বিচাৰে সিটো কৰ্ম এৰি দিয়ে, কিন্তু ভিতৰি সেই কৰ্মতেই ডুবি থাকে। ব্যক্তিৰ স্বভাৱ যেনেকুৱাই হয় ব্যক্তিয়ে তেনেকুৱাই কৰ্ম কৰে। 6 নম্বৰতে মনক নিয়ন্ত্ৰণত ৰাখক। গীতাত সেইসকলৰ বাবে উপদেশ দিয়া হৈছে যিসকলে নিজৰ মনক নিয়ন্ত্ৰণত নাৰাখে, কাৰণ এনেকুৱা মানুহৰ মন ইফালে সিফালে গৈ থাকে। তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ সমানেই কাম কৰে। যেতিয়া মানুহৰ মন ভাল হৈ থাকে তেতিয়া মানুহৰ মগজু ভালকৈ চলি থাকে। সেইকাৰণে নিজৰ মনক সদায় নিয়ন্ত্ৰণত ৰাখক। যি মূৰ্খ বুদ্ধিৰ ব্যক্তিয়ে সমস্ত ইন্দ্ৰিয়ক আঁতৰাই ওপৰৰ পৰা ৰখাই মনৰ ভিতৰত সেই ইন্দ্ৰিয়সমূহৰ কথা চিন্তা কৰি থাকে তেওঁলোকক মিথ্যাচাৰী বুলি কোৱা হয়। 7 নম্বৰতে চোৱাৰ প্ৰক্ৰিয়া। গীতাত মানুহক চোৱাৰ প্ৰক্ৰিয়াৰ ওপৰতো উপদেশ দিয়া হৈছে। ইয়াত কোৱা হৈছে যিসকল জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক সমানৰূপে চায় তাৰ চাউনিয়েই ভাল। যিসকল অজ্ঞানী ব্যক্তি তেওঁলোকৰ জ্ঞান নোহোৱাৰ বাবে তেওঁলোকৰ সকলো বস্তু বেয়া চকুৰে চায়। 8 নম্বৰতে নিজৰ চিনাকি কৰক। গীতাত এইটো কোৱা হৈছে যে মানুহে নিজৰ চিনাকি কৰিব লাগে, নিজৰ সমতাক চিনি পাব লাগে। মানুহে নিজৰ আত্মজ্ঞানৰ তলুৱাৰে হৃদয়ৰ অজ্ঞানৰ সন্দেহ কাটি পেলাব লাগে। যেতিয়ালৈকে মানুহে নিজৰ বিষয় নাজানে তেতিয়ালৈকে মানুহৰ উদ্ধাৰ নহয়। 9 নম্বৰতে কৰ্ম কৰক আৰু ফলৰ ইচ্ছা নকৰিব। যিসকলে কৰ্ম নকৰে আৰু আগতেই পৰিণামৰ কথা ভাবে তেওঁলোকৰ বাবে গীতাৰ এই উপদেশে বহুত শিক্ষা প্ৰদান কৰিব। শ্ৰীকৃষ্ণই কৈছে মানুহে নিজৰ ভাল কৰ্ম কৰি থাকিব লাগে আৰু এইটো ভাবিব নালাগে যে ইয়াৰ পৰিণাম কি হ'ব, কাৰণ কৰ্মফল সকলো মানুহেই পায়। সেইকাৰণে মানুহে এনেকুৱা চিন্তা মনত ৰাখিব লাগে, অৰ্থাৎ কিবা কাম কৰা সময়ত মানুহে তাৰ পৰিণামৰ বিষয়ে ভাবিব নালাগে। সকলোৱে কাম চিন্তা মুক্ত হৈ কৰিব লাগে। 10 নম্বৰতে ইন্দ্ৰিয়ৰ ওপৰত নিজেই জ্ঞান আৰু কৰ্মৰ প্ৰভাৱ বা চাপ আছে। সুখ আৰু দুখত মানুহৰ মনৰ অৱস্থা সদায় একেই নাথাকে। সুখত মানুহ অতি উৎসাহিত হৈ পৰে আৰু দুখত নিয়ন্ত্ৰণহীন হৈ পৰে। সেয়েহে সুখ আৰু দুখত মানুহৰ স্থিতি সমান হোৱাকেই যোগ বা ধ্যান বুলি কোৱা হয়। মানুহে যেতিয়া সাংসাৰিক মোহ ত্যাগ কৰি কোনো ফলপ্ৰাপ্তি চিন্তা নকৰাকৈ কাম কৰে তেতিয়া সেই সময়ত সেই মানুহজনক ধ্যানৰ স্থিতিত থকা বুলি কোৱা হয়। যিজন মানুহে নিজৰ মনক বশ কৰিব পাৰে তেওঁলোকৰ বাবে মন হৈছে আটাইতকৈ ডাঙৰ বন্ধু। কিন্তু যিজন মানুহে নিজৰ মন নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁৰ বাবে মনটোৱে আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে। যিজন মানুহৰ জ্ঞান প্ৰাপ্তি হয় তেওঁৰ বাবে সুখ দুখ গৰম ঠাণ্ডা মান অপমান সকলো এক সমান হৈ পৰে। এনেকুৱা মানুহে ইন্দ্ৰিয়ক বশ কৰি জ্ঞানৰ দ্বাৰা ভগৱানক প্ৰাপ্ত কৰি সদায় সন্তুষ্টিত হৈ থাকে। 11 নম্বৰতে আনতকৈ আগত নিজৰ ওপৰত বিশ্বাস ৰাখক। গীতাত শ্ৰীকৃষ্ণই উপদেশ দিছে যে প্ৰতিজন মানুহৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব লাগে, কাৰণ যিসকলে নিজৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে সফলতা অৰ্জন কৰে। মানুহে যেনেকৈ বিশ্বাস কৰে তেনেকুৱাই হৈ পৰে। 12 নম্বৰতে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কঠোৰ চেষ্টা কৰক। গীতাৰ এই উপদেশ যদি কোনো মানুহে নিজৰ জীৱন পালন কৰে তেতিয়া তেওঁলোক সফল হ'বই। যিসকল লোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে তেওঁলোকৰ লক্ষ্য প্ৰাপ্তি কৰিবলৈ চেষ্টা কৰে তেওঁলোকে নিশ্চিতভাৱে লক্ষ্য অৰ্জন কৰে।
কিন্তু মানুহে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিবলৈ কঠোৰ চেষ্টা কৰি থাকিব লাগে। 13 নম্বৰতে প্ৰথমতে নিজৰ কাম কৰক। মানুহে প্ৰথমে নিজৰ কামক গুৰুত্ব দিব লাগে আৰু প্ৰথমতে নিজৰ কাম কৰিব লাগে, তাৰ পিছতহে আনৰ কাম কৰক। কাৰণ যিসকলে প্ৰথমে নিজৰ কাম নকৰে, আনৰ কাম কৰে, তেওঁলোক সদায় দুখত থাকে। 14 নম্বৰতে নিজৰ কামত সুখ বিচাৰক। যিসকলে নিজৰ কাম মন দি কৰে আৰু নিজৰ কামত সুখ বিচাৰি লয়, তেওঁলোকে নিশ্চিতভাৱে সফলতা অৰ্জন কৰে। কিন্তু বহুতো মানুহ আছে যিয়ে তেওঁলোকৰ কামক বোজা বুলি ভাবে আৰু তাক সোনকালে শেষ কৰিবলৈ চেষ্টা কৰে। এনেকুৱা মানুহে কোনো কাম সঠিকভাৱে কৰিব নোৱাৰে, নিজৰ জীৱনত পিছ পৰি যায়। 15 নম্বৰতে ঈশ্বৰ এজনেই। গীতাত শ্ৰীকৃষ্ণই কৈছে, সকলোবোৰ এজন ভগৱানৰেই অংশ। যিসকলে ঈশ্বৰক বিভিন্ন ৰূপত উপাসনা কৰে আৰু তেওঁলোকৰ বেলেগ বেলেগ শক্তিক বিশ্বাস ৰাখে, এনে লোকৰ বাবে এইটো জনাটো গুৰুত্বপূৰ্ণ যে সকলোবোৰ এজন ভগৱানৰেই অংশ। মানুহৰ ভাল আৰু বেয়া গুণ ভগৱানৰ শক্তিৰেই এটা ৰূপ। যিসকলে ঈশ্বৰক প্ৰকৃত হৃদয়েৰে উপাসনা কৰে আৰু নিজৰ সকলো মনোযোগ ঈশ্বৰৰ ভক্তিৰ ওপৰত কেন্দ্ৰিত কৰে, তেওঁলোকক সম্পূৰ্ণ সিদ্ধিযোগী বুলি গণ্য কৰা হয়। আনহাতে মানুহে পৰমাত্মাৰ সৰ্বব্যাপী, অকল্পনীয়, নিৰাকাৰ, অবিনাশী, অচল স্থিতিৰ উপাসনা কৰে। নিজৰ সকলো ইন্দ্ৰিয়ক বশ কৰি সকলো পৰিস্থিতিত সমানৰূপে থাকি সকলো প্ৰাণীৰ হিত কৰে। তেওঁলোকৰ ওপৰত ভগৱানৰ কৃপাদৃষ্টি থাকে। গীতাত ভগৱানে মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক কৈছিল, হে অৰ্জুন, নিজৰ মনক মোৰ ওপৰত স্থিৰ কৰি বুদ্ধিকো মোৰ ওপৰতেই লগোৱা। এনেদৰে তুমি নিশ্চিতৰূপে মোৰ তাতেই নিবাস কৰিবা। এনেকুৱা কৰিব নোৱাৰা যদি ভক্তিৰ বলেৰে মোক পাবলৈ চেষ্টা কৰা। এনেদৰে তুমি মোৰ কাৰণে কৰ্ম কৰি মোৰ প্ৰাপ্তিৰূপী পৰম সিদ্ধি প্ৰাপ্তি কৰিবা। 16 নম্বৰতে অতি সৰ্বত্ৰ বৰ্জয়তে। মানুহৰ বাবে অধিক প্ৰয়োজনীয়তা ঘাতক স্বৰূপ। যেনেদৰে সম্পৰ্কত তিক্ততা বা মধুৰতা থাকে, সুখ বা দুখ থাকে, তেনেকে আমি কেতিয়াও বেছি কৰিব নালাগে। জীৱনত ভাৰসাম্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে মানুহৰ জীৱনত কোনো ভাৰসাম্য নাথাকে, তেতিয়ালৈকে তেওঁলোকে জীৱনত সুখেৰে জীয়াই থাকিব নোৱাৰে। অৰ্থাৎ মানুহে প্ৰয়োজনতকৈ অধিক বেছি কৰা উচিত নহয়। নিজৰ জীৱনত ভাৰসাম্য বজাই ৰাখিব লাগে। 17 নম্বৰতে স্বাৰ্থপৰ নহ'ব। যিসকলে আনৰ কল্যাণৰ প্ৰতি মনোযোগ নিদিয়ে আৰু অকল নিজৰ কথা চিন্তা কৰি থাকে, সেই লোকসকলৰ কেতিয়াও ভাল নহয়। মানুহৰ স্বাৰ্থই তেওঁক আন মানুহৰ পৰা আঁতৰাই লৈ গৈ তেওঁলোকক নেতিবাচক পৰিস্থিতিৰ ফালে ঠেলি দিয়ে, যাৰ বাবে ব্যক্তিজন অকলশৰীয়া হৈ পৰে। আপুনি যদি আপোনাৰ জীৱনটোত সুখেৰে জীয়াই থাকিব বিচাৰে, তাৰ কাৰণে আপুনি আপোনাৰ ওচৰলৈ কোনো স্বাৰ্থপৰ মানুহক আহিবলৈ দিব নালাগিব। কাৰণ স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থপৰতা বাবেই আপোনাৰ ওচৰ চাপে, অৰ্থাৎ নিজৰ স্বাৰ্থপৰতাৰ বাবে বন্ধুত্ব গঢ়ি তোলে। 18 নম্বৰতে ঈশ্বৰে সদায় মানুহৰ লগত দিয়ে। আপুনি এইটো শুনিছে চাগে, যাৰ কাৰুণাই তেওঁৰ লগত ঈশ্বৰ থাকে। গীতাতো এইটো কোৱা হৈছে, ঈশ্বৰে সদায় মানুহৰ লগ দিয়ে। যেতিয়া মানুহে এই প্ৰভাৱশালী বাক্যটো মানি লয়, তেতিয়া তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যায়। সৃষ্টিৰ নিৰ্মাতা হৈছে ঈশ্বৰ, যিয়ে গোটেই পৃথিৱীখন চলাই আছে। মানুহটো ভগৱানৰ হাতৰ পুতলাহে। সেয়েহে ব্যক্তিয়ে কেতিয়াও তেওঁৰ ভৱিষ্যত আৰু
অতীতৰ বিষয়ে চিন্তা কৰা উচিত নহয়, কিয়নো প্ৰতিটো কঠিন পৰিস্থিতিতেই ঈশ্বৰে মানুহৰ লগ দিয়ে আৰু তেওঁলোকক তাৰ পৰা বাহিৰলৈ উলিয়াই আনে। 19 নম্বৰতে, সন্দেহৰ অভ্যাসে মানুহৰ দুখৰ কাৰণ হৈ পৰে। যিসকলৰ সন্দেহ কৰা অভ্যাস থাকে বা বেছি সন্দেহ কৰে, তেওঁলোকৰ বাবে গীতাত কোৱা হৈছে পৰম সত্যৰ অনুসৰণ বা সন্দেহৰ অভ্যাসে এজন ব্যক্তিৰ জীৱনত দুখৰ সৃষ্টি কৰে। আজিলৈ ইমানেই, ধন্যবাদ।